স্বাগতম জনাইছো আৰু এই মুহূৰ্তত যুদ্ধৰ শেহতীয়া খবৰ লৈ আহিছো মধ্যপ্ৰাচ্যত উৰে নিশা হেনাই আৰু তাৰ বাবে এতিয়া প্ৰত্যুত্তৰ দিছে ইৰাণৰ শক্তিশালী ক্ষেপণাস্ত্ৰই ইৰাণৰ বাহিনীয়ে হাইপাৰসনিক ফাটাহ 1 ক্ষেপণাস্ত্ৰৰে প্ৰত্যুত্তৰ দিছে ইজৰাইলৰ মিছাইলৰ লক্ষ্য ইৰাণৰ পাৰমাণৱিক ঘাটিত ইজৰাইলৰ মিছাইলেৰে লক্ষ্য কৰি লৈছিল ইৰাণৰ সকলো পাৰমাণৱিক ঘাটিত আৰু তাৰ পিছতে এই প্ৰত্যুত্তৰ ইৰাণৰ আকাশ আমাৰ বাকলত বুলি আমেৰিকাৰ ধমকৰ পিছতে অধিক শক্তিশালী হৈ পৰিছে ইজৰাইলৰ তেল আবিবৰ চোৰাংচোৱা কেন্দ্ৰক লক্ষ্য কৰা ইৰাণক যোগ্য প্ৰত্যুত্তৰ বুলি মন্তব্য কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে মধ্যপ্ৰাচ্যত যোৱা নিশা উৰেটো নিশাই এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এফালে ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধ চলি আছে এই যুদ্ধৰ সময়ত ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যিহেতু ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীক ধমক লগাইছে সৰ্বোচ্চ নেতাগৰাকীক শীঘ্ৰে আত্মসমৰ্পণ কৰিবলৈ সকীয়নি দিছে ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীয়ে যদি আত্মসমৰ্পণ নকৰে তেনেহলে পৰৱৰ্তী সময়ত অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি এক প্ৰকাৰ ধমক লগোৱাৰ পিছতে ইজৰাইল বাহিনীয়ে ইৰাণক লক্ষ্য কৰি লৈছিল ইৰাণৰ বহু পাৰমাণৱিক ঘাটিক লক্ষ্য কৰি চলিছিল আক্ৰমণ আৰু তাৰ পিছতে ইৰাণৰ সেনাও কিন্তু ধাৰাবাহিকভাৱে আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলৰ প্ৰতিখন চহৰত ইজৰাইলৰ যুদ্ধৰ দাবামাৰ আজি ৬৫ দিন আৰু ইৰাণে নিক্ষেপ কৰিলে হাইপাৰসনিক ফাটাহ 1 মিছাইল ইজৰাইলে যোগ্য প্ৰত্যুত্তৰ দিছে ইৰাণকো আমেৰিকাই জলাজুইক এক প্ৰকাৰ ঢিঢলা পৰিলক্ষিত হৈছে এই মন্তব্য কৰিছে চীনৰ তৰফৰ পৰা আৰু সমান্তৰালভাৱে এক ভয়াৱহ পৰিস্থিতি এতিয়া মধ্যপ্ৰাচ্যত অব্যাহত আছে আমি পুনৰ জনাইছো মধ্যপ্ৰাচ্যত উৰে নিশা চলিছে ধাৰাসাৰ আক্ৰমণ ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ আজি ৬ষ্ঠ দিন এই ৬ষ্ঠ দিনটোত অধিক ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ইজৰাইল আৰু ইৰাণৰ এই ৬ষ্ঠ দিনৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে মাজ আকাশত নিশাৰ আকাশত দেখিবলৈ পোৱা গৈছিল কেৱল মাত্ৰ ৰকেট আৰু মিছাইলৰ জুই আৰু প্ৰচণ্ড বিস্ফোৰণ কঁপি উঠিছে প্ৰচণ্ড বিস্ফোৰণত ইজৰাইলৰ কেইবাখনো চহৰ কিয়নো ইজৰাইলী সেনাৰ তৰফৰ পৰা ইৰাণৰ তেল শোধনাগাৰ আৰু পাৰমাণৱিক ঘাটিক লক্ষ্য কৰি লৈছিল আৰু তাৰ বাবে প্ৰত্যুত্তৰ দিছে এতিয়া ইৰাণৰ তৰফৰ পৰা ইজৰাইলী সেনাক যোগ্য প্ৰত্যুত্তৰ দি ধাৰাবাহিকভাৱে শক্তিশালী মিছাইলেৰে আক্ৰমণ কৰিছে ইজৰাইলৰ কেইবাখনো চহৰত কেইবাখনো উন্নত চহৰ নিশাৰ ভিতৰতে ধ্বংস হৈ পৰিছে আৰু এতিয়াও ইজৰাইলত এতিয়া হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে ইৰাণ বাহিনীৰ হাতত আছে হাইপাৰসনিক ফাটাহ 1 ক্ষেপণাস্ত্ৰ আৰু এই ক্ষেপণাস্ত্ৰ অধিক শক্তিশালী হয় এটা মিছাইলৰ জৰিয়তে ধ্বংস হ'ব পাৰে এটা বৃহত্তৰ এলেকা ধ্বংস হ'ব পাৰে বহু অট্টালিকা এই ফাটাহ 1ৰ জৰিয়তে ধাৰাবাহিকভাৱে আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলৰ চহৰসমূহত উল্লেখ কৰিব লাগিব যে ইজৰাইলৰ ৰাজধানী চহৰ তেল আবিবত ইতিমধ্যে ভয়ংকৰ পৰিস্থিতি বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে যোৱা নিশা এই আক্ৰমণত মৃত্যুৰ সংখ্যা ২২০ৰো অধিক বুলি জানিব পৰা গৈছে দুয়ো পক্ষৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে উৰেটো নিশা ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মিছাইলে লক্ষ্য কৰি লৈছে ইৰাণৰ তেল শোধনাগাৰ আৰু সামৰিক ঘাটিক ধ্বংস কৰাৰ বাবে প্ৰত্যুত্তৰ দিছে ইৰাণে হাইপাৰসনিক ফাটাহ 1 ইজৰাইলৰ ভুলৰ বাবে এতিয়া ইৰাণে সকীয়নি দিছে যে ইজৰাইলে কৰা ভুলৰ বাবে উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ইজৰাইলক ধ্বংস কৰা হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৰ দম্ভ ইৰাণ বাহিনীৰ হাইপাৰসনিক ফাটাহ 1 ক্ষেপণাস্ত্ৰৰ প্ৰত্যুত্তৰত ইজৰাইলৰ কেইবাখনো চহৰ ধ্বংস ইজৰাইলৰ মিছাইলৰ লক্ষ্য ইৰাণৰ পাৰমাণৱিক ঘাটিত এফালে ইৰাণৰ আকাশ আমাৰ নিয়ন্ত্ৰণত আছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সকীয়নি দিছিল ধমক লগাইছিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেইক আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে ইজৰাইলে অধিক সাহ লৈ ইৰাণৰ বিৰুদ্ধে যুদ্ধ ক্ষেত্ৰত নামি পৰিছে আৰু ইয়াৰ বাবে কিন্তু বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে ইজৰাইলৰ তেল আবিবৰ চোৰাংচোৱা কেন্দ্ৰক লক্ষ্য কৰি ইৰাণৰ যোগ্য প্ৰত্যুত্তৰ বুলি মন্তব্য কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইজৰাইলৰ তেল আবিবৰ চোৰাংচোৱা কেন্দ্ৰক যিহেতু লক্ষ্য কৰি লৈছিল ইৰাণে ধ্বংস কৰি পেলাইছিল তেল আবিবৰ এই চোৰাংচোৱা কেন্দ্ৰটো শক্তিশালী মিছাইলেৰে আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণৰে প্ৰত্যুত্তৰ দিছে এতিয়া ইৰাণক এনেধৰণে মন্তব্য কৰিছে এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে
এনেধৰণে এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত প্ৰতিটো মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে ভয়াৱহ পৰিস্থিতি সমগ্ৰ বিশ্ববাসীয়ে বিচাৰিছে মধ্যপ্ৰাচ্যলৈ শান্তি উভতি আহক কিন্তু মধ্যপ্ৰাচ্যলৈ শান্তি এতিয়াও উভতি অহা নাই এফালে উল্লেখ কৰিব লাগিব যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই যুদ্ধত হস্তক্ষেপ কৰিব পাৰে যিকোনো মুহূৰ্ততে আৰু যদিহে আমেৰিকাৰ তৰফৰ পৰা সৈন্য নিয়োগ কৰে এই যুদ্ধত নামিবৰ বাবে তেনেহলে কিন্তু আৰু অধিক উত্তপ্ত হৈ পৰিব এক প্ৰকাৰ জ্বলি উঠিব মধ্যপ্ৰাচ্য ইজৰাইলৰ সমৰ্থনত যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যুদ্ধ জাহাজ প্ৰেৰণ কৰে ইৰাণৰ বিৰুদ্ধে তেনেহলে মধ্যপ্ৰাচ্যত এক প্ৰকাৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পুনৰ এক প্ৰকাৰ তৃতীয় বিশ্বযুদ্ধৰ সূচনা হোৱাৰ দিশে মধ্যপ্ৰাচ্যত উত্তপ্ত হৈ পৰিছে প্ৰতিটো মুহূৰ্তত মধ্যপ্ৰাচ্য ইৰাণ ইজৰাইলৰ যুদ্ধৰ নামমাৰ ষষ্ঠটো দিনত ভয়ংকৰ পৰিস্থিতি ইৰাণে ইটোৰ পিছত সিটো শক্তিশালী ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ইজৰাইললৈ লক্ষ্য কৰি ইৰাণে নিক্ষেপ কৰিছে হাইপাৰসনিক পাৰ্টি-1 মিসাইল ইজৰাইলেও ইয়াৰ প্ৰত্যুত্তৰ অব্যাহত ৰাখিছে আৰু এফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা ডনাল্ড ট্ৰাম্পে ইতিমধ্যে যি ঘোষণা কৰিছে সেই ঘোষণাৰ পিছতে অধিক সাহসেৰে ইজৰাইলে আক্ৰমণ কৰিবলৈ লৈছে ইৰাণক উল্লেখ কৰিব লাগিব যে ইৰাণে কিন্তু শক্তি প্ৰদৰ্শন কৰি সৰ্বোচ্চ শক্তি প্ৰদৰ্শন কৰিছে ইজৰাইলক ধ্বংস কৰিবলৈ তেল এটিপত থকা ইজৰাইলৰ যি চোৰাংচোৱা কেন্দ্ৰ আছে এই চোৰাংচোৱা কেন্দ্ৰ উৰুৱাই দিছিল ইজৰাইলৰ শক্তিশালী ক্ষেপণাস্ত্ৰই আৰু তাৰ পিছতে ইজৰাইলে যুদ্ধত নামিছিল ইৰাণৰ বিৰুদ্ধে আৰু সেই যুদ্ধৰ এতিয়া ষষ্ঠ দিনটোত অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমানলৈকে এই আক্ৰমণ প্ৰত্যাক্ৰমণত মৃত্যুৰ সংখ্যা 220ৰো অধিক বুলি জানিব পৰা গৈছে আৰু এই যুদ্ধই কিন্তু শেষ নহয় আৰু চলিব যুদ্ধ এনেধৰণে যিটো শক্তি প্ৰদান কৰিছে এখন যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপ কৰিব বিচাৰিছে আনফালে বেঞ্জামিন নেতানয়াহু যুদ্ধ অব্যাহত ৰখাৰ সমান্তৰালভাৱে খেমেনিও উত্তৰ দিছে খেমেনিও প্ৰত্যুত্তৰ দিছে ইজৰাইলক মধ্যপ্ৰাচ্যত প্ৰতিটো মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে তীব্ৰ উত্তেজনা এটা ভয়াৱহ পৰিস্থিতি কি ইৰাণ কি তেহৰান কি ইজৰাইল প্ৰতি দুয়োখন দেশৰে সাধাৰণ নাগৰিকে এক প্ৰকাৰ বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰতিটো মুহূৰ্ততে ভয় সংকট সময় কটাব লগা হৈছে মধ্যপ্ৰাচ্যৰ জনসাধাৰণে আৰু তাৰ মাজতে যুদ্ধৰ এই ষষ্ঠটো দিন কিন্তু অধিক ভয়াৱহ আছিল ইজৰাইল আৰু ইৰাণৰ মাজত এই যুদ্ধই আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা কিয়নো ইৰাণৰ শক্তিশালী ক্ষেপণাস্ত্ৰ এতিয়া নিক্ষেপ কৰিছে ইজৰাইললৈ লক্ষ্য কৰি